নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপৰ ইন্টাৰেষ্ট অন ড্ৰয়িংছৰ বিষয়ে আলোচনা কৰিম। ইন্টাৰেষ্ট অন ড্ৰয়িংছ কি, ইন্টাৰেষ্ট অন ড্ৰয়িংছ কেনেকৈ ক্যালকুলেশনছ কৰে, ইয়াৰ বিষয়ে আমি খুব ধুনীয়াকৈ আলোচনা কৰিম। আৰু ইন্টাৰেষ্ট অন ড্ৰয়িংছ ক্যালকুলেশনছ কৰাৰ কন্ডিশনছ আমাৰ কেইটামান আছে, সেই কন্ডিশনছ কেইটাও আমি উইথ এক্সাম্পলৰ সৈতে আলোচনা কৰিম। তো ভিডিওটো তোমালোকে শেষলৈকে চাই থকা আৰু ভিডিওটো যদি ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। তো আজিৰ টপিকটো আমি আৰম্ভ কৰো, ইন্টাৰেষ্ট অন ড্ৰয়িংছ। চোৱা তোমালোকে ইন্টাৰেষ্ট অন ড্ৰয়িংছ, ইন্টাৰেষ্ট অন ড্ৰয়িংছ কি, পাৰ্টনাৰ এজনে ফাৰ্মটোৰ পৰা যিমান পৰিমাণৰ টকা নিজৰ ঘৰৰ ব্যৱহাৰৰ কাৰণে বা নিজৰ ব্যক্তিগত ব্যৱহাৰৰ কাৰণে টকা উইথড্ৰ কৰে, মানে উঠাই লয়, সেই টকাটোকে কয় ড্ৰয়িংছ বুলি কয়। ঠিক আছে, তো আমি ড্ৰয়িংছ বুজি পালো। এতিয়া ইন্টাৰেষ্ট অন ড্ৰয়িংছ কি হয়, আমি যোৱা ভিডিওটোত আলোচনা কৰিছিলো ইন্টাৰেষ্ট অন কেপিটেল, মানে হ'ল পাৰ্টনাৰছে যেটো টকা ফাৰ্মক দি পেলাই ফাৰ্মটো চলোৱা আৰম্ভ কৰিছে বা ফাৰ্মটো চলাই আছে, সেই টকাটোক কয় কেপিটেল। আৰু এই কেপিটেলৰ ওপৰত পাৰ্টনাৰছে ফাৰ্মৰ পৰা ইন্টাৰেষ্ট লয়। আমি যোৱা ভিডিওটোত আলোচনা কৰিছিলো খুব ধুনীয়াকৈ, যোৱা ভিডিওটো তোমালোকে চাই লবা ডেসক্ৰিপশন বক্সত দিয়া থাকিব। তো ইন্টাৰেষ্ট অন ড্ৰয়িংছ ঠিক তেনেদৰেই যিমানখিনি পইচা পাৰ্টনাৰছে ফাৰ্মৰ পৰা উঠাই লৈ গৈছে, সেই টকাটোৰ ওপৰত ফাৰ্মে পাৰ্টনাৰছৰ ওপৰত ইন্টাৰেষ্ট অন ড্ৰয়িংছ চাৰ্জ কৰে, সেইটোকে কয় ইন্টাৰেষ্ট অন ড্ৰয়িংছ। যে মানে ড্ৰয়িংছ কিমানখিনি লোক কৰিছে তাৰ ওপৰত কিবা এটা পাৰ্চেন্টেজ নিৰ্ধাৰিত কৰা থাকে, সেই পাৰ্চেন্টেজটো পাৰ্টনাৰশ্বিপ ডিডত লিখা হৈ থাকে। যদি পাৰ্টনাৰশ্বিপ ডিডত যদি পাৰ্চেন্টেজটো বা ইন্টাৰেষ্ট অন ড্ৰয়িংছ লিখাই নাথাকে, তেন্তে ড্ৰয়িংছৰ ওপৰত কোনো ধৰণৰ ইন্টাৰেষ্ট চাৰ্জ নহয়। যদি পাৰ্টনাৰশ্বিপ ডিডত লিখা আছে তেন্তেহে চাৰ্জ কৰা হ'ব। তো আমি ইন্টাৰেষ্ট অন ড্ৰয়িংছ কি বুজি পালো। এতিয়া আমাৰ বুজিব লাগিব যে ইন্টাৰেষ্ট অন ড্ৰয়িংছ কেনেকৈ ক্যালকুলেশনছ কৰো। বিভিন্ন ধৰণৰ কন্ডিশনত পাৰ্টনাৰ্ছ বিলাকে ফাৰ্মৰ পৰা পইচা লৈ যাব পাৰে, যিকোনো ডেটত পাৰ্টনাৰছে ফাৰ্মৰ পৰা পইচা লৈ যাব পাৰে, বা এনেকুৱা হ'ব পাৰে প্ৰত্যেক মাহৰ প্ৰথম তাৰিখে পাৰ্টনাৰছে পইচা উঠাই লৈ যাব পাৰে। যে এপ্ৰিল মাহৰ 1 তাৰিখে, বছৰটোৰ আৰম্ভণি যদি আমাৰ এপ্ৰিল মাহৰ 1 তাৰিখে হয়, তেন্তে প্ৰত্যেক মাহৰ এপ্ৰিল মাহৰ 1 তাৰিখে উঠালে, পিছত মে মাহৰ 1 তাৰিখে পইচা উঠাই লৈ গ'লে, আকৌ জুন মাহৰ 1 তাৰিখে, তেনেকে গোটেই বছৰটো লৈ যাব পাৰে। নহলে বা এনেকুৱা হ'ব পাৰে মাহৰ শেষত তাৰিখটো, যে এপ্ৰিল মাহৰ 30 তাৰিখে লৈ গৈছে, আকৌ মে মাহৰ 30 তাৰিখে লৈ গৈছে, মে মাহৰ 31 তাৰিখে লৈ গৈছে, আকৌ জুন মাহৰ 30 তাৰিখে লৈ গৈছে, ঠিক তেনেদৰে উঠাব পাৰে। বা মাজৰ ডেট বিলাকত এনেকুৱা বিভিন্ন ধৰণৰ, যেনে মাজৰ ডেট বিলাকৰ মাজত কি হ'ব, 15 তাৰিখে, প্ৰত্যেক মাহৰ 15 তাৰিখে সেই পাৰ্টনাৰজনে উইথড্ৰ কৰে, এনেকুৱা বিভিন্ন ধৰণৰ কন্ডিশনছ। বা এনেকুৱা হ'ব পাৰে জুন মাহত, এপ্ৰিল মাহত উইথড্ৰ কৰিছে, আকৌ মে মাহত উইথড্ৰ নকৰি পেলাই আকৌ জুন মাহত বা জুলাই মাহত উইথড্ৰ কৰিছে, আকৌ সেপ্টেম্বৰত উইথড্ৰ কৰিছে, ডাঙৰ এমাউন্ট উইথড্ৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কন্ডিশনো হ'ব পাৰে। তো এই কন্ডিশনছ কেইটাৰ সৈতে আমি প্ৰথমতে বুজি লম, আৰু সেই কন্ডিশনছ কেইটা এটা এটা সিম্পল ম্যাথছৰ সৈতে আমি বুজিম। তো ভিডিওটো তোমালোকে শেষলৈকে চাই থকা খুব ধুনীয়াকৈ। ভিডিওটো যদি তোমালোকে শেষলৈকে চাই থকা, ইন্টাৰেষ্ট অন ড্ৰয়িংছৰ বিষয়ে আৰু বেলেগ ভিডিও চোৱাৰ তোমালোকৰ দৰকাৰেই নাই। ঠিক আছে, তো ভিডিওটো আমি আৰম্ভ কৰো। তো প্ৰথমতে চোৱা, মই প্ৰথম কেছটো লিখিছো, মানে কন্ডিশনছটো লিখিছো, কেছ নম্বৰ 1, where dates of drawings are specified, মানে য'ত ড্ৰয়িংছৰ ডেট উল্লেখ আছে, স্পেচিফাইড, মানে ড্ৰয়িংছ ধৰি লোৱা, ইয়াত মই এটা এক্সাম্পল ধৰিছো, এক কোৱেশ্চনটো ধৰিছো, কোৱেশ্চনটো তোমালোকে বুজা। বিনোদ উইথড্ৰ ₹4,000 on 1/8/2020, মানে 2020 চনৰ আগষ্ট মাহৰ 1 তাৰিখে বিনোদে, নামটো শুনাই হোগা বিনোদ, তো বিনোদে উইথড্ৰ কৰিছে 4,000 টকা উইথড্ৰ কৰিছে 1/8/2020 চনত। যে বিনোদে কি কৰিছে, আগষ্ট মাহৰ 1 তাৰিখে উইথড্ৰ কৰিছে। পিছত কৈছে ইন্টাৰেষ্ট অন ড্ৰয়িং চাৰ্জ এট দ্য ৰেট অফ 10%, ইন্টাৰেষ্ট অন ড্ৰয়িংছ কিমান পাৰ্চেন্টেজত চাৰ্জ হ'ব, 10%ত চাৰ্জ হ'ব। এতিয়া পিছত কৈছে ফাইনেন্সিয়েল ইয়াৰ 1 এপ্ৰিল 2020 to 31 মাৰ্চ 2021, ক্যালকুলেট IOT, মানে ইন্টাৰেষ্ট অন ড্ৰয়িংছ। এইটো ডাঙৰকৈ লিখা থাকিব কুৱেশ্যনত, মই শৰ্টত লিখিছো। তো ফাইনেন্সিয়েল ইয়াৰ আমাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে, 1 এপ্ৰিল 2020, মানে এপ্ৰিল মাহৰ পৰা মাৰ্চ মাহলৈকে। 2020 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখে ফাইনেন্সিয়েল ইয়াৰ আৰম্ভ হৈছে, আৰু মাৰ্চ মাহৰ 2021 চনৰ মাৰ্চ মাহত শেষ হৈছে বছৰটো। এতিয়া কথা হ'ল যে উইথড্ৰ 4,000 টকা কৰিছে আৰু ডেটটো দি দিছে আমাৰ, সেইটোকেই কৈছে যে where dates
of drawings are specified মানে স্পেসিফাইড মানে উল্লেখ কৰি দিছে যে কিমান তাৰিখে উইথড্ৰ কৰিছে পাৰ্টনাৰছে মানে বিনোদে কিমান তাৰিখে উইথড্ৰ কৰিছে কিমান টকা উইথড্ৰ কৰিছে তো এইটো এটা আছে পিছৰ কন্ডিশনটো পালে এই কন্ডিশনটো আমি বুজি পাই যাম পিছৰ 2 নম্বৰ কন্ডিশনটো আমি এতিয়াই কৰাই আছো এতিয়া চোৱা সিম্পল কথাত আমি ক্যালকুলেশনস কৰিম 4000 টকা উইথড্ৰ কৰিছে কিমান মাহৰ কোন মাহত উইথড্ৰ কৰিছে আগষ্ট মাহৰ 1 তাৰিখে উইথড্ৰ কৰিছে 2020 চনৰ তেতিয়া 2020 চনৰ আগষ্ট মাহত যদি উইথড্ৰ কৰিছে মাৰ্চ মাহলৈকে 31st মাৰ্চ 2020 লৈকে কেই মাহ হয় এটো আমাৰ প্ৰথমতে আলোচনা কৰিম মানে বুজিব লাগিব ক্যালকুলেট কৰিব লাগিব যে আগষ্ট মাহৰ 1 তাৰিখে উইথড্ৰ কৰিছে মানে আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এটা কেই মাহ হল ইন্টারেস্টটো কেই মাহ চলিব ইয়াত আগষ্ট মাহত 4000 টকা উইথড্ৰ কৰিছে বিনোদে বুজি পাইছা ইমানখিনি লৈকে 4000 টকাটো আগৰ মাহকেইটাতো নালাগে এপ্ৰিল মাহৰ পৰাতো নালাগে কাৰণ আগষ্ট মাহত উইথড্ৰ কৰিছে আমাৰ এটো আগষ্ট মাহত উইথড্ৰ কৰিলে এমাহ দুমাহ তিনিমাহ চাৰিমাহ পাঁচমাহ ছমাহ সাতমাহ আঠমাহ মানে 8 মাহৰ বাবে 4000 টকাটো কি হ'ব ইন্টারেস্ট চার্জ হ'ব কিমানকে 10% কে 10% কে ইন্টারেস্ট চার্জ হ'ব ইন্টারেস্ট অন ডুইংস বুজি পাইছা কি মাহৰ কাৰণে হ'ব এমাহ দুমাহ তিনিমাহ চাৰিমাহ পাঁচমাহ ছমাহ সাতমাহ আঠমাহ এতিয়া যদি কলে হেতেন যে জানুৱাৰী মাহত 1 তাৰিখে উইথড্ৰ কৰিছে তেতিয়া কিমান মাহৰ কাৰণে হলে হেতেন এক মাহ দুমাহ তিনিমাহ তিনি মাহৰ বাবে হলে হেতেন সিম্পল কথা এতিয়া আমি ক্যালকুলেশনস কৰিম তোমালোকে বুজি লোৱা বিনোদ ইন্টারেস্ট অন ড্ৰয়িংস বিনোদৰ আমি ক্যালকুলেশনস কৰিম এতিয়া প্ৰথম হল কিমান টকা উইথড্ৰ কৰিছে আমাৰ 4000 টকা উইথড্ৰ কৰিছে কিমান পার্সেন্টেজ 10% কিমান মাহৰ বাবে উইথড্ৰ কৰিছে আমি কিমান মাহৰ বাবে উইথড্ৰ কৰিছিলো আমি হিসাব কৰিছিলো 8 মাহৰ বাবে উইথড্ৰ কৰিছে 8 মান্থৰ বাবে এতিয়া কি হ'ব 12 মাহৰ ভিতৰত 8 মাহ হ'ব 8 মাহ হ'ব গম পাইছা এতিয়া চোৱা তোমালোকে এটো যদি আমি ক্যালকুলেশনস কৰো এটো যদি আমি ক্যালকুলেশনস কৰো 266 ওলাব তোমালোক 266 ওলাব এনে দৰে এটুই হ'ব ইন্টারেস্ট অন ডুইংস এটুই হ'ব বিনোদৰ ইন্টারেস্ট অন ডুইং এই প্ৰথম নম্বৰ কেছটো খুব সহজ হয় পিছত যিমান লাহে লাহে আমি গৈ থাকিম 1 নম্বৰ আৰু 2 নম্বৰ কেছটোই একদম সহজ হয় পিছত আমি লাহে লাহে যিমানখিনি আগুৱাই যাম লাহে লাহে অলপ ফৰ্মুলা আহিব আমাৰ এটোটো নরমাল ফৰ্মুলা যে 4000 টকাকে 10% কিমান মাহৰ বাবে 12 মাহৰ ভিতৰত 8 মাহৰ বাবে এটো আমি ক্যালকুলেশনস কৰিলো 266 ওলালে ইন্টারেস্ট অন ডুইংস 266 ওলাই গল এতিয়া আমাৰ 1 নম্বৰ কেছ হৈ গল আমাৰ টোটাল কেস আছে 7টা কেস আছে ঠিক আছে এতিয়া চোৱা তোমালোকে 2 নম্বৰ কেছত কি হয় এটো চোৱা 2 নম্বৰ কেস where dates of drawings are not specified মানে আগৰটোত কি আছিল where dates of drawings are specified এতিয়া আহি গল নতুনকে not এটো 2 নম্বৰ কেস যে যদি ড্ৰয়িংস অর ডেট উল্লেখ নাই এতিয়া আমি কোশ্চেনস তো পঢ়িলে গম পাই যাম যে সেম কোশ্চেনস আছে বিনোদ withdraw rupees 4000 টকা withdraw কৰিছে ডেট টু নাইকিয়া হৈ গল interest on drawings are charged at the rate of 10% interest on drawings কিমান 10% financial years আগৰ নিচিনা আছে 1st April 2020 to 31st March 2021 calculate IOD ইয়াত কি কৈছে কিমান তাৰিখত withdraw কৰিছে এটো নাই 2 নম্বৰ কেছত যদি কোশ্চেনত এনেকা ধৰণৰ থাকে যে কৈ দিছে বিনোদে বা XYZ বা জনেই হোক টকা উইথড্ৰ কৰিছে ফাৰ্মৰ পৰা আৰু কি কৰিছে যে কৈ দিছে যে 4000 টকা বা 5000 টকা উইথড্ৰ কৰিছে কিমান ডেটত উইথড্ৰ কৰিছে বা কিমান সময়ত উইথড্ৰ কৰিছে একো কোৱা নাই মান্থ কোৱা নাই একো কোৱা নাই তেতিয়া আমি কৰিম যে আমাৰ 6 মাহ এপ্ৰক্স ধৰি লব লাগিব এটো আমাৰ নিয়ম আছে যে কোনো কিতাপত তোমালোকে চোৱা তোমালোকে এই নিয়মটো পাই যাবা বিশেষকৈ বিবিধাম ছাৰৰ কিতাপত চোৱা বিবিধাম ছাৰৰ কিতাপত চালে 2 নম্বৰ কন্ডিশনটো তোমালোকে কিতাপত পাই যাবা পেজ নম্বৰস আছে 2.22
মানে 2.22 পেজত এই কন্ডিশনস কেইটা তোমালোকে পাই যাবা বিবিধাম ছাৰৰ কিতাপত চোৱা এতিয়া তোমালোকে আমি কেনেকৈ ক্যালকুলেশনস কৰিম যে বিনোদ উইথড্ৰ rupees 4000 উইথড্ৰ কৰিছে 4000 উইথড্ৰ কৰিছে ডেট কিমান কোৱা নাই পার্সেন্টেজ কিমান 10% এ আছে এতিয়া কথা হল যে আমাৰ কিমান তাৰিখত উইথড্ৰ কৰিছে এটো আমাৰ কোৱা নাই এতিয়া আমি কি কৰিম 12 মাহৰ ভিতৰত 6 মাহ ধৰি পেলাই আমি চলিম ঠিক আছে এটো হল আমাৰ নিয়ম দুই নম্বৰ কেস একদম ইজি এটো আমি ক্যালকুলেশনস কৰিলে কিমান হ'ব 4000 ৰ 10% হলে 400 400 ৰ আধা কৰিলে 6 মাহৰ হইলে এটো 200 হ'ব ক্যালকুলেশনস তোমালোকে ক্যালকুলেশনসটো কৰি চাবা এনেকা ধৰণৰ এনেকা ধৰণৰ কেস যিমান আছে এই কেস বিলাক তোমালোকে কিতাপত প্ৰবলেম বিলাক পাবাই প্ৰবলেম ন তোমালোকে সলভ কৰিবা ঠিক আছে তেতিয়া হলে কনসেপ্টটো খুব ধুনিয়াকে ক্লিয়াৰ হৈ যাব এতিয়া আমাৰ দুই নম্বৰ কেস হৈ গল তোমালোকে যদি স্ক্ৰিনশ্বট লব বিচাৰা স্ক্ৰিনশ্বট লৈ লোৱা হৈ গল এতিয়া আমি 3 নম্বৰ কেছলৈ আহিম এতিয়া চোৱা তোমালোকে 3 নম্বৰ কেছত কি আছে হয় are drawings of equal amount are made of monthly basis কি কৈছে হয় are যত equal amounts drawings are equal amounts মানে যিমানখিনি ড্ৰয়িংস কৰিছে যিমানখিনি পাৰ্টনাৰছে ফাৰ্মৰ পৰা পইচা উঠাই লৈ গৈছে সেই এমাউন্ট বিলাক ছিলে যে বছৰটোৰ ভিতৰত বহুতবাৰ কি কৰিছে উইথড্ৰ কৰিছে আৰু সেই উইথড্ৰ এমাউন্ট বিলাক সেম আছিলে ধৰি লোৱা তোমালোকে এপ্ৰিল মাহত যিমানখিনি পইচা ধৰি লোৱা 5000 টকা উইথড্ৰ কৰিছিলে মে মাহতো সেমি একেই 5000 টকা উইথড্ৰ কৰিছে আকৌ জুন মাহত একেই 5000 টকা উইথড্ৰ কৰিছে তেনেকে গোটেই বছৰটোত সেম এমাউন্ট যদি উইথড্ৰ কৰি থাকে তেনেকা হলে কি হ'ব কৈছে তেনেকা কন্ডিশনস হ'ব পাৰে আমাৰ কোৱেশ্চনস থাকিব পাৰে বা আমাৰ নৰমালিও পাৰ্টনাৰস বিলাকে যে সেম এমাউন্টস এটা স্যালাৰিৰ নিচিনা পইচা উঠাই লৈ গৈ আছে ঘৰত পাৰ্সোনাল ইউজৰ কাৰণে এনেকা হ'ব পাৰে এবিলাক xyz তোমালোকে ধৰি লোৱা যে কেছত কৈছে হয় ড্ৰয়িংস অফ ইকুৱেল এমাউন্ট কৈছে ড্ৰয়িংস আৰ যদি ইকুৱেল এমাউন্টস হয় একে এমাউন্ট হয় are made of monthly basis আৰু যদি monthly basis হয় ইয়াৰ দুটা টার্ম আছে equal আৰু monthly মানে বছৰটোৰ প্ৰত্যেক মাহত উইথড্ৰ হ'ব লাগিব আৰু লগতে ইকুৱেল এমাউন্টস হ'ব লাগিব এপ্ৰিল মাহত যদি 5000 টকা উইথড্ৰ কৰিছে মে মাহত যদি 5000 টকা উইথড্ৰ কৰিছে জুন মাহত 5000 টকা ঠিক তেনেদৰে গোটেই মাহটোলৈকে জুলাই আৰু মাৰ্চ 5000 হয় তেনেকে গোটেই মাহত কি কৰিছে সেম এমাউন্টস উইথড্ৰ কৰিছে চোৱা তোমালোকে এটুকেই কৈছে হয় ড্ৰয়িংস অফ ইকুৱেল এমাউন্টস মানে সেম এমাউন্টস are made of monthly basis মানে গোটেই বছৰটোত প্ৰত্যেক মাহে মাহে ভালকে চোৱা কিন্তু গোটেই বছৰটোত প্ৰত্যেক মাহে মাহে সমান এমাউন্ট মানে সমান ধনৰাশি পাৰ্টনাৰস বিলাকে বা পাৰ্টনাৰসে পইচা উঠাই লৈ গৈছে তেনেকা কাৰণৰ কন্ডিশনক কৈছে 3 নম্বৰ কেস এই 3 নম্বৰ কেছত ইয়াৰ ভিতৰতো সাম আমাৰ তিনিটা আছে কি কি কন্ডিশনস হ'ব পাৰে সাম চোৱা তোমালোকে প্ৰথম পইণ্টটো আছে যে withdraw on first day of every month 6.5 কি আছে এটো পাহৰি যোৱা এটো এতিয়া নেদেখিবা withdraw on first day of every month মানে প্ৰত্যেক মাহৰ 1 তাৰিখে যদি পাৰ্টনাৰছে উইথড্ৰ কৰিছে যে এপ্ৰিল মাহৰ 1 তাৰিখে যদি উইথড্ৰ কৰিছে মে মাহৰ 1 তাৰিখে যদি উইথড্ৰ কৰিছে জুন মাহৰ 1 তাৰিখে তেনেকে গোটেই বছৰটোত যদি 1 তাৰিখে উইথড্ৰ কৰি লৈ গৈছে যে এপ্ৰিল মাহৰ 1 তাৰিখে মে মাহৰ 1 তাৰিখে জুন মাহৰ 1 তাৰিখে জুলাই মাহৰ 1 আগষ্ট তেনেকে প্ৰত্যেক মাহৰ 1 তাৰিখে যদি উইথড্ৰ কৰিছে তেনে হলে কেনেকে ক্যালকুলেশনস কৰিব লাগিব ইন্টারেস্ট অন ড্ৰয়িংস এটোৰ কথাই কৈছে যে উইথড্ৰ অন ফার্স্ট ডে অফ এভরি মান্থ যে এভরি মান্থ মানে প্ৰত্যেক মাহৰ যদি ফার্স্ট ডে যদি উইথড্ৰ কৰি লৈ যায় আকো কি হ'ব লাগিব এটো সেম এমাউন্ট হ'ব লাগিব আমাৰ হেডিংত কৈ দিছে যে ইকুৱেল এমাউন্ট হ'ব লাগিব মান্থলি বেসিস তো আছে এটো কৈছে এভরি মান্থ মান্থলি বেসিস তো আছে লগতে আমাৰ সেম এমাউন্ট যদি হয় তেন্তে এতিয়া তাৰ কাৰণে এটা ফৰ্মুলা আছে এতিয়া স্যাৰ কবা ফৰ্মুলা কি লাগে আমি তো খুব ধুনিয়াকে ওলাব পাৰিম এনেকে 5000 টকা এতিয়া কথাটো হল যে এপ্ৰিল মাহৰ যদি চোৱা তোমালোকে কি হ'ব যদি এপ্ৰিল মাহৰ 5000 টকা উইথড্ৰ কৰিছে এপ্ৰিল মাহৰ 1 তাৰিখে যদি উইথড্ৰ কৰিছে এই 5000 টকাটো এপ্ৰিল মাহতো ইন্টারেস্ট লাগিব মে মাহত ধৰি লোৱা
তোমালোকক কৈছো এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব মাৰ্চ আমাৰ গোটেই বছৰটো হৈ গল এতিয়া কথা হল এপ্ৰিল মাহত প্ৰথমত একদম ফার্স্ট 1 তারিখে 5000 টাকা উইথড্র করিছে এই এপ্রিল মাহৰ 1 তারিখে যদি উইথড্র করিছে এপ্রিল মাহত ইন্টারেস্ট ক্যালকুলেশনস হ'ব মে মাহতো হ'ব জুন মাহত জুলাই মাহত আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানে 12 মাহৰ কাৰণে ইন্টারেস্ট ক্যালকুলেশনস কৰিব লাগিব 5000 টাকাৰ ওপৰত ঠিক আছে পিছত আহি গল যেটো মে মাহৰ 1 তাৰিখে ড্ৰয়িংস কৰিছে 5000 টাকা এটো আকো কি হ'ব মে মাহ এপ্ৰিল মাহত বাদ দি পেলাই মে মাহৰ কাৰণে মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ কাৰণে ইন্টারেস্ট ক্যালকুলেশনস কৰিব লাগিব এতিয়া আমি যদি আমি নরমাল একদম সিম্পল মেথডত যদি যাও আমি কেনেকৈ ক্যালকুলেশনস কৰিব লাগিব ঠিক তেনেদৰে প্ৰত্যেককেইটা এনেকে যদি মাৰ্চ মাহৰ 1 লাষ্টটো হ'ব মাৰ্চ মাহৰ 1 তাৰিখে উইথড্ৰ কৰিছে মাৰ্চ মাহৰ 1 তাৰিখে যদি উইথড্ৰ কৰিছে এমাহৰ কাৰণে ক্যালকুলেশনস কৰিব লাগিব এতিয়া আমাৰ কেনেকৈ ক্যালকুলেশনস কৰিব লাগিব ধৰি লোৱা যে 5000 টাকাৰ ধৰি লোৱা 10% আগৰ কেটা পিছত কৰিব লাগিব আমাৰ 12 মাহৰ ভিতৰত 12 মাহৰ প্ৰথমটো এপ্ৰিল মাহৰ কাৰণে এটো আমি ক্যালকুলেশনস কৰি উলাম পিছত মে মাহৰ বাবে 5000 টাকা ইনটু 100 on 10 into 12 by 11 11 মাহৰ কাৰণে হ'ব পিছৰ এমাউন্টটো মে মাহৰ পৰা আমাৰ একদম মাৰ্চলৈকে তেনেকৈ আমাৰ ক্যালকুলেশনস কৰিব লাগিব তেনেকৈ ক্যালকুলেশনস কৰিবলৈ যাওতে আমাৰ বহুত সময় লাগি যাব হেতুৰ কাৰণে ইয়াৰ এটা কি আছে ফৰ্মুলা আছে ফৰ্মুলাটো কি এটোৰ কাৰণে আমি 6.5 আমি ইয়াত লিখিছো সো আইতিয়া তোমালোকে ফর্মুলাটো হল যে যদি আমি এনেকা কন্ডিশনস পাই যে উইথড্র অন ফার্স্ট ডে অফ এভরি মান্থ যদি প্রত্যেক মাহৰ 1 তাৰিখে পার্টনারসে উইথড্র কৰি গৈছে আৰু সেম এমাউন্ট যদি হয় তেতিয়া আমাৰ কি কৰিব লাগিব সেম এমাউন্ট যদি আমি 5000 টাকাকে উইথড্র কৰিছো এটুকে আমি যদি যদিও 5000 টাকাকে উইথড্র কৰিছে 5000 10000 15 20 25 30 35 40 45 50 ইয়াত 60 মানে 60000 টাকা টোটালস উইথড্র কৰিছে ইয়াত হ'ব আমাৰ 60000 টাকা উইথড্র 60000 ইনটু কি হ'ব আমাৰ কিমান 10% কে ইনটু 12 বা ইয়াত কথা হল ইয়াত কিমান পাতিব লাগিব ইয়াতেই পাতিব লাগিব এই 6.52 এই 6.52 দি পেলাই আমাৰ ক্যালকুলেশনস কৰিব লাগিব এতিয়া আমাৰ কথাটো হল ফর্মুলাটো কি স্যার এতিয়া ইয়াত হ'ব টোটাল ড্রয়িংস ইনটু 100 বাই রেট কিমান হ'ব ইয়াত হল 12.12 বাই 6.5 এটো হল আমাৰ ফর্মুলা এটো হল আমাৰ ফর্মুলা কোনটো এটো কন্ডিশনস কেস নম্বৰ 1 অৰ মানে 3.1 অৰ এটো ফর্মুলা হয় আমাৰ তোমালোকে নোট ডাউন কৰি যোৱা ঠিক আছে কাৰণ এই গুটেইখিনি বুজাবৰ কাৰণে বোৰ্ডটো বহুত ডাঙৰ লাগিব হেতু কাৰণে মই এখিনিৰ পৰা এখিনিত লিখি আছো টোটাল ড্ৰয়িংস ইনটু ৰেট অফ 100 6.5 বাই 12 ঠিক আছে ইয়াত আমাৰ কৰিব লাগিব যে 12 বাই 6.5 দি পেলাই আমাৰ ইনটু কৰিব লাগিব ইয়াত ৰেট অফ ইন্টারেস্ট হ'ব আৰু ইয়াত গুটেই বছৰটো টোটাল ড্ৰয়িংস কিমান হৈছে টোটাল ড্ৰয়িংস হৈছে আমাৰ 60000 লগতে আমি কি কৰিলো 10% আৰু লগতে আমি কি কৰিলো 6.5 এতিয়া আমি এটো যদি ক্যালকুলেশনস কৰো এটো ক্যালকুলেশনস কৰি 3250 এনেকে আমি কেতিয়া আমি ক্যালকুলেশনস কৰিম যে উইথড্ৰ প্রত্যেক মাহৰ যদি 1 তাৰিখে কৰি আছে আৰু সেম এমাউন্ট গুটেই বছৰটোত যদি কৰি আছে তেতিয়া আমি এটো কৰিম টোটাল ড্ৰয়িংস আমাৰ কিমান আছে 60000 কিমান পার্সেন্টেজ রেট অফ পার্সেন্টেজ দি পেলাই আমি কৰিম পিছত 6.5 বাই 12 দি পেলাই আমি কৰিম যদি প্রত্যেক মাহৰ 1 তাৰিখে যদি ক্যালকুলেশনস কৰি আছে ঠিক আছে এটো আমাৰ হৈ গল
এতিয়া আমাৰ আহিলে কি আহিলে 2 নম্বৰ পয়েন্ট 3.2 উইথড্ৰ অন মিডল অফ এভৰি মান্থ যদি প্ৰত্যেক মাহৰ মাজৰ তাৰিখত মানে 15 তাৰিখে প্ৰত্যেক মাহকে উইথড্ৰ কৰিছে যদি এপ্ৰিল মাহৰ 15 তাৰিখে উইথড্ৰ কৰিছে মে মাহৰ 15 তাৰিখে উইথড্ৰ কৰিছে জুন মাহৰ 15 তাৰিখ জুলাই মাহৰ 15 তাৰিখ আগষ্ট মাহৰ এনেকে সব মাহ কেইটা যদি 15 তাৰিখে সেম এমাউন্ট যদি উইথড্ৰ কৰিছে তেতিয়া আমাৰ কি ক্যালকুলেশনত ধৰিব ফর্মুলাটো কি হ'ব টোটাল ডুইংস ৰেট অফ ইন্টারেস্ট আমাৰ পিছত হ'ব 6 দি পেলা আমাৰ কৰিব লাগিব ঠিক আছে আগৰটোত আছিল কি 6.5 যদি মিডল অফ দা মান্থত যদি কয় যদি মিডল অফ এভৰি মান্থত যদি কয় আমাৰ 6.5 দি পেলাই কৰিব লাগিব এটো মনত ৰাখিব লাগিব লগে লগে তোমালোকে এটো হলে কি হ'ব 5000 কে আমাৰ 60000 10% sorry 12 by 6 দি পেলাই কৰিব লাগিব 3.22 এটো আমাৰ 3.2 হয় ফর্মুলা 3.22 এই ফর্মুলাটো উইথড্ৰ অন মিডল অফ এভৰি মান্থ তেতিয়া আমাৰ কি কৰিব লাগিব 6 দি ক্যালকুলেশনস কৰিব লাগিব মানে এখিনিত আমাৰ 6 বহিব মান্থৰ জাগাত এটো আমি ক্যালকুলেশনস কৰিলে কিমান পাম 3000 এটো কই ক্যালকুলেশনস কৰিলে আমি 3000 পাম এনেকে আমি যদি প্ৰত্যেক মাহৰ মিডল অফ দা এভৰি মান্থ প্ৰত্যেক মাহৰ মাজত যদি উইথড্ৰ কৰিলে কৰে এতিয়া আমাৰ আহিব ঠিক তেনেদৰে এতিয়া আমাৰ লাষ্টটো 3.32 উইথড্ৰ অন লাষ্ট ডে অফ এভৰি মান্থ যদি প্ৰত্যেক মাহৰ লাষ্ট ডেটত উইথড্ৰ কৰে মানে কি হ'ব এপ্ৰিল মাহৰ যদি 31 তাৰিখত 30 তাৰিখত যদি উইথড্ৰ কৰে মে মাহৰ যদি 31 তাৰিখত উইথড্ৰ কৰে পিছত আকৌ জুন মাহৰ যদি 30 তাৰিখে উইথড্ৰ কৰে এতিয়া এপ্ৰিল মাহৰ 30 তাৰিখে উইথড্ৰ কৰিলে মানে কি এপ্ৰিল মাহটো আমাৰ বাদ দিব লাগিব মানে এপ্ৰিল মাহৰ 30 তাৰিখে মানে এটো শেষই হৈ গল পিছত আমাৰ মে মাহৰ পৰা মানে 11 মাহৰ পৰা তেনেকে ক্যালকুলেশনস হ'ব এনেকে ক্যালকুলেশনস কৰিবলৈ যাওঁতে আমাৰ বহুত সময় লাগিব কাৰণে এটো আমি ফর্মুলা ইউজ কৰিম যে 5.5 দি পেলাই ক্যালকুলেশনস কৰিম ঠিক আছে এতিয়া আমাৰ এনেকে যদি উইথড্ৰ থাকে এটো 5000 হ'ব পাৰে বেলেগো হ'ব পাৰে কিন্তু কি হ'ব লাগিব 3 নম্বৰ কন্ডিশনস হলে লাষ্ট ডেট হ'ব লাগিব যে প্ৰত্যেক মাহৰ লাষ্টত উইথড্ৰ কৰি আছে পার্টনাৰছে তেতিয়া আমাৰ কি হ'ব টোটাল ডুইংস থাকিব ৰেট অফ ইন্টারেস্ট থাকিব লগতে আমাৰ কি হ'ব 5.5 দি পেলাই আমাৰ কৰিব লাগিব ঠিক আছে এই 5.5 6.5 6 এনেকে আমাৰ মনত ৰাখিব লাগিব টোটাল ডুইংস আমাৰ 60000 আহি গল যে এই টোটালটো কৰিলে টোটাল ডুইংস আমাৰ আগৰ নিচিনাই ফর্মুলা থাকিব টোটাল ডুইংস ইনটু ৰেট মানে 110% আমি ধৰিছো আগৰ পৰাই 10% পিছত আমাৰ কি কৰিব লাগিব 12 by 5.5 আমাৰ 5.5 দি পেলাই কৰিব লাগিব এটো যদি আমি ক্যালকুলেশনস কৰো আমি পাম এটো 2750 আমি এইটো ক্যালকুলেশনস কৰি পাম এতিয়া আমাৰ কথাটো হল যে প্ৰথমটো সেম এমাউন্টছে টোটাল গোটেই বছৰটোৰ ডুইং সেমই আছে কিন্তু আমি প্ৰথমটোত কিমান পালো আমি 3250 প্ৰথম ডুইংস ইন্টারেস্ট অন ডুইংস তো 3250 পালো পিছৰটোত পালো আমি 3000 টকা 3000 পালো মানে মিডল অফ দা এভৰি মান্থত যদি উইথড্ৰ কৰে লাষ্টত তো আমি পালো 2750 পালো পিছৰটোত আমি পালো কিমান 2750 আমি পালো তে ধৰি লোৱা এনেকা ধৰণৰ কন্ডিশনসে বেছিভাগ এক্সামিনেশনস হলত থাকে যে মিডল অফ ফার্স্ট অফ দা এভরি মান্থ নহলে মিডল অফ দা এভরি মান্থ নহলে লাস্ট অফ দা এভরি মান্থ ইন্টারেস্ট অন ডুইংসৰ আমি আজি এই ভিডিওটো তিনিটা কেস আলোচনা কৰিছো আমাৰ টোটাল কেস আছে আমাৰ 7টা আজিৰ ভিডিওটো বহুত দীঘল হৈ যাব বাকি আমি 4টা কেস আমি আলোচনা কৰিম নেক্সট ভিডিওটো আলোচনা কৰিম তো ভিডিওটো যদি ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবা কিবা যদি অসুবিধা হয় তোমালোকে জনাবা মই সেই হিচাপত কমেন্ট কৰিম ঠিক আছে আজিৰ ভিডিওটো ইমানখিনি ধন্যবাদ